নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় অধ্যায় এচিড ক্ষাৰক আৰু লৱণ পাঠটিৰ তৃতীয় অংশৰ বিষয়ে আলোচনা কৰিম আৰু তৃতীয় অংশ হৈছে ক্ষাৰকৰ বিক্ৰিয়া কি বিক্ৰিয়া ক্ষাৰকৰ বিক্ৰিয়া আমি ইতিমধ্যে পঢ়ি আহিছো অম্ল আৰু ক্ষাৰকৰ বিভিন্ন ধৰ্মবোৰ অম্লৰ সোৱাদ টেঙা আৰু ক্ষাৰকৰ সোৱাদ তিতা অম্লৰ আমি বিক্ৰিয়াসমূহ আগৰ ক্লাছত অধ্যয়ন কৰিছিলো আজি আমি কি পঢ়িম ক্ষাৰকৰ বিক্ৰিয়া ক্ষাৰকেনো কেনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়াসমূহ দেখুৱায় আহা ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া শিকিবলৈ আৰম্ভ কৰো ক্ষাৰকে কি কৰে জানানে ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰে ক্ষাৰকে কিহৰ সৈতে বিক্ৰিয়া কৰে ধাতুৰ সৈতে বিক্ৰিয়া কৰে আকৌ ক্ষাৰকে কিহৰ সৈতে বিক্ৰিয়া কৰে পানীৰ সৈতে বিক্ৰিয়া কৰে ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰে পানীৰ সৈতে বিক্ৰিয়া কৰে আৰু এচিডৰ সৈতেও বিক্ৰিয়া কৰে আৰু লগতে কিহৰ সৈতে বিক্ৰিয়া কৰে জানানে অধাতুৰ অক্সাইড কি অধাতুৰ অক্সাইড গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া পঢ়িব লৈছো ক্ষাৰক আৰু ক্ষাৰকৰ বিভিন্ন ৰাসায়নিক বিক্ৰিয়া ক্ষাৰকৰ বিভিন্ন ৰাসায়নিক বিক্ৰিয়া ক্ষাৰকে কিহৰ সৈতে বিক্ৰিয়া কৰিব ধাতুৰ সৈতে বিক্ৰিয়া কৰিব আৰু কিহৰ সৈতে বিক্ৰিয়া কৰিব পানীৰ সৈতে বিক্ৰিয়া কৰিব আৰু কি কৰিব এচিডৰ সৈতে বিক্ৰিয়া কৰিব আৰু অধাতুৰ অক্সাইড আমি এতিয়া পঢ়িম প্ৰথম ক্ষাৰকেনো ধাতুৰ লগত কেনেদৰে বিক্ৰিয়া কৰে ক্ষাৰক আৰু ধাতুৰ মাজৰ বিক্ৰিয়া আমি এতিয়া পঢ়িম ক্ষাৰক আৰু ধাতুৰ মাজৰ বিক্ৰিয়া এতিয়া আমি এটা কি লম ধাতু লম আৰু আমি কি ধাতু লম জানানে জিংক ধাতু লম লগত আমি কি লম এটা ক্ষাৰ সোডিয়াম হাইড্ৰক্সাইড আমি কি ধাতু লৈছো সোডিয়াম আমি ধাতু লৈছো জিংক আৰু ক্ষাৰ লৈছো সোডিয়াম হাইড্ৰক্সাইড চোৱা ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া পঢ়িব ওলাইছো ক্ষাৰক আৰু ধাতুৰ মাজৰ বিক্ৰিয়া ধাতু আমি লৈছো জিংক আৰু ক্ষাৰ আমি লৈছো সোডিয়াম হাইড্ৰক্সাইড কি প্ৰস্তুত হয় জানানে জিংকে সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে সোডিয়াম জিংকেট Na2ZnO2 সোডিয়াম জিংকেট লগত কি গেছৰ সৃষ্টি হয় হাইড্ৰোজেন গেছৰ সৃষ্টি হয় চোৱা জিংকে সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি সোডিয়াম জিংকেট আৰু হাইড্ৰোজেন গেছ প্ৰস্তুত কৰে সোডিয়াম জিংকেট আৰু ই এটা কি হয় লৱণ হয় লৱণ মানে কি লৱণত কি থাকিব এটা ধনাত্মক আয়ন থাকিব আৰু এটা ঋণাত্মক আয়ন থাকিব চোৱা ছাত্ৰ ছাত্ৰীসকল জিংকে সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে Na2ZnO2 আমি কি বুলি কম Na2ZnO2 সোডিয়াম জিংকেট লগত কি গেছৰ সৃষ্টি হৈছে হাইড্ৰোজেন গেছৰ সৃষ্টি হৈছে গতিকে ক্ষাৰকে ধাতুৰ লগত বিক্ৰিয়া কৰি কি সৃষ্টি কৰিছে লৱণ লগতে কি গেছৰ সৃষ্টি কৰিছে হাইড্ৰোজেন গেছৰ সৃষ্টি কৰিছে কি গেছৰ সৃষ্টি কৰিছে হাইড্ৰোজেন গেছৰ সৃষ্টি কৰিছে এয়া হৈছে ক্ষাৰক আৰু ধাতুৰ মাজৰ বিক্ৰিয়া এতিয়া আমি কি কৰিম ক্ষাৰক আৰু
এচিডৰ মাজৰ বিক্ৰিয়া আমি এটা কি শিকিম ক্ষাৰক আৰু এচিডৰ মাজৰ বিক্ৰিয়া তোমালোকৰ আগৰ ক্লাছত মই প্ৰশমন বিক্ৰিয়াৰ বিষয়ে পঢ়াইছিলো নে নাই তেতিয়া কি হৈছিলে এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি কি প্ৰস্তুত হৈছিলে কোৱা লৱণ আৰু পানী লৱণ আৰু পানী গতিকে এই বিক্ৰিয়াক আমি কি বিক্ৰিয়া বুলি কৈছিলো প্ৰশমন বিক্ৰিয়া আমি কি বিক্ৰিয়া বুলি কৈছিলো প্ৰশমন বিক্ৰিয়া গতিকে ক্ষাৰক আৰু এচিডৰ মাজত যি বিক্ৰিয়া সংঘটিত হয় তাক আমি কি বুলি কম প্ৰশমন বিক্ৰিয়া বা নিউট্ৰেলাইজেশ্যন ৰিয়েকচন বা প্ৰশমন বিক্ৰিয়া এতিয়া চোৱা আমি এটা ক্ষাৰক লৈছো সোডিয়াম হাইড্ৰক্সাইড কি ক্ষাৰক আমি লৈছো সোডিয়াম হাইড্ৰক্সাইড আমি এটা এচিড লৈছো কি লৈছো হাইড্ৰক্লৰিক এচিড কি এচিড লৈছো হাইড্ৰক্লৰিক এচিড আৰু সোডিয়াম হাইড্ৰক্সাইডৰ মাজত বিক্ৰিয়া ঘটি কি প্ৰস্তুত হ'ব সোডিয়াম ক্লৰাইড কি প্ৰস্তুত হ'ব সোডিয়াম ক্লৰাইড আৰু লগত কি সৃষ্টি হ'ব পানীৰ সৃষ্টি হ'ব সোডিয়াম ক্লৰাইড কি হয় লৱণৰ কি থাকে ধনাত্মক আয়ন আৰু ঋণাত্মক আয়ন থাকে গতিকে লৱণ এটা কি হয় প্ৰশম দ্ৰৱ হয় লৱণৰ ধৰ্ম কেনেকুৱা হ'ব প্ৰশম আৰু এনে বিক্ৰিয়াকে কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া কি বিক্ৰিয়া বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া যেতিয়া ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি প্ৰস্তুত হয় লৱণ আৰু পানী গতিকে ক্ষাৰক যোগ এচিড কি সৃষ্টি হ'ব লৱণ যোগ পানী আৰু এই বিক্ৰিয়াক আমি কি বুলি কম প্ৰশমন বিক্ৰিয়া বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল প্ৰশমন বিক্ৰিয়া ক্ষাৰ যোগ এচিড লৱণ যোগ পানী বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি ক্ষাৰ আৰু পানীৰ মাজৰ বিক্ৰিয়া পঢ়ো আহা কি বিক্ৰিয়া ক্ষাৰ আৰু পানীৰ মাজৰ বিক্ৰিয়া ক্ষাৰ আৰু পানীৰ মাজৰ বিক্ৰিয়া চোৱা আমি ক্ষাৰ লৈছো সোডিয়াম হাইড্ৰক্সাইড আৰু পানীৰ সংকেত আমি জানোৱে পানীৰ সংকেত কি আমাৰ H2O ক্ষাৰে যেতিয়া পানীৰ পৰিবেশত বিক্ৰিয়া কৰে তেতিয়া কি হয় জানানে সোডিয়াম আয়ন মানে ই ধনাত্মক আয়নলৈ পৰিৱৰ্তন হয় আৰু ঋণাত্মক আয়নলৈ পৰিৱৰ্তন হয় সোডিয়াম আয়ন আৰু হাইড্ৰক্সাইড আয়নৰ সৃষ্টি হয় ই হ'ব কি কেটায়ন আৰু ই হ'ব কি এনায়ন দেখিছা ছাত্ৰ ছাত্ৰীসকল সোডিয়াম হাইড্ৰক্সাইড মানে এটা ক্ষাৰে যেতিয়া পানীৰ পৰিবেশত বিক্ৰিয়া কৰে তেতিয়া ই ইয়াৰ ধনাত্মক আৰু ঋণাত্মক আয়নলৈ পৰিৱৰ্তন হয় কি হয় ধনাত্মক আৰু ঋণাত্মক আয়নলৈ পৰিৱৰ্তন হয় আমি অন্য উদাহৰণ লওঁ ধৰা পটাছিয়াম হাইড্ৰক্সাইড ই কি পটাছিয়াম হাইড্ৰক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰোতে পানী দ্ৰৱীভূত কৰোতে কি হ'ব K পজিটিভ লগত কি সৃষ্টি হ'ব OH তাৰ মানে ইয়াৰ ধনাত্মক আয়ন আৰু ঋণাত্মক আয়নলৈ পৰিৱৰ্তন হয় আমি অন্য এটা ক্ষাৰক লওঁ আহা মেগনেছিয়াম হাইড্ৰক্সাইড ইয়াৰ নাম কি মেগনেছিয়াম হাইড্ৰক্সাইডৰ পৰা
কি সৃষ্টি হ'ব জানানে Mg2 পজিটিভ আৰু 2OH নিগেটিভ দেখিছা ধনাত্মক আয়ন আৰু ঋণাত্মক আয়নলৈ পৰিৱৰ্তন হয় গতিকে ক্ষাৰ পানীৰ মাজত বিক্ৰিয়া কৰিলে ইয়াৰ পৰা কি সৃষ্টি হ'ব ইয়াৰ আয়নসমূহ কেটায়ন ক্ষাৰ কলে বিভক্ত হ'ব ইয়াৰ কেটায়ন আৰু এনায়নলৈ বিভক্ত হ'ব মানে ই ক্ষাৰ ইয়াৰ আয়নলৈ বিভক্ত হ'ব বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল সোডিয়াম হাইড্ৰক্সাইডৰ পৰা কি আয়ন সৃষ্টি হ'ব Na+ আৰু OH- পটাছিয়াম হাইড্ৰক্সাইডৰ পৰা কি সৃষ্টি হ'ব পটাছিয়াম প্লাছ K+ আৰু OH- মেগনেছিয়াম হাইড্ৰক্সাইডৰ পৰা কি সৃষ্টি হ'ব Mg2 পজিটিভ আৰু 2OH- আহা আমি ক্ষাৰকৰ আকৌ এইবাৰ অধাতুৰ অক্সাইডৰ লগত কেনেদৰে বিক্ৰিয়া কৰে আমি সেই বিষয়ে পঢ়ো মই কি কৈছো ক্ষাৰক আৰু অধাতুৰ অক্সাইড আমি যদি ক্ষাৰকৰ লগত অধাতুৰ অক্সাইড মিহলি কৰো কেনেকুৱা অক্সাইড মিহলি কৰো অধাতুৰ অক্সাইড মিহলি কৰো ক্ষাৰক যোগ অধাতুৰ বা অধাতৱীয় অক্সাইড মিহলি কৰো তেতিয়া কি সৃষ্টি হয় চাও আমি চোৱা আমি এটা ক্ষাৰক লৈছো ধৰা ক্যালসিয়াম হাইড্ৰক্সাইড ইয়াৰ নাম কি ক্যালসিয়াম হাইড্ৰক্সাইড আমি এটা অধাতুৰ অক্সাইড আমি কি লৈছো কাৰ্বন ডাই অক্সাইড কি হয় এটা অধাতুৰ অক্সাইড এতিয়া আমাৰ কি সৃষ্টি হ'ব জানানে লৱণ মানে ক্যালসিয়াম কাৰ্বনেট আৰু লগতে পানীৰ সৃষ্টি হ'ব ক্যালসিয়াম কাৰ্বনেট আৰু পানীৰ সৃষ্টি হ'ব ক্যালসিয়াম কাৰ্বনেট কি হয় লৱণ আৰু আমি প্ৰত্যেককে জানো ক্যালসিয়াম কাৰ্বনেট হয়নে নহয় লাইমষ্টোন চুনশিল হয়নে নহয় আৰু ই চক উৎপাদনত ব্যৱহাৰ কৰা হয় ই মাৰ্বল প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয় আমি এই বিক্ৰিয়াৰ বিষয়ে আমি ইতিমধ্যে পঢ়ি আহিছো এতিয়া বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল ক্যালসিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইড মানে অধাতুৰ অক্সাইডৰ লগত বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰে লৱণ আৰু পানী কি প্ৰস্তুত হ'ব লৱণ যোগ পানী আৰু কি লৱণ প্ৰস্তুত হ'ল এই ক্ষেত্ৰত ক্যালসিয়াম কাৰ্বনেট কি লৱণ প্ৰস্তুত হ'ল ক্যালসিয়াম কাৰ্বনেট বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এয়া হৈছে ক্ষাৰকৰ বিভিন্ন ৰাসায়নিক বিক্ৰিয়া এতিয়া চোৱা ক্ষাৰকে ধাতুৰ লগত বিক্ৰিয়া কৰে এচিডৰ লগত বিক্ৰিয়া কৰে পানীৰ লগত বিক্ৰিয়া কৰে আৰু অধাতুৰ অক্সাইডৰ লগত বিক্ৰিয়া কৰে ক্ষাৰকে মোৰ লগত কৈ যোৱা কাৰ লগত বিক্ৰিয়া কৰে ক্ষাৰকে ধাতুৰ লগত বিক্ৰিয়া কৰে এচিডৰ লগত বিক্ৰিয়া কৰে পানীৰ লগত বিক্ৰিয়া কৰে আৰু অধাতুৰ অক্সাইডৰ লগত বিক্ৰিয়া কৰে চোৱা আমি দানাদাৰ জিংকক সোডিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰিলো তেতিয়া আমি কি পৰ্যবেক্ষণ দেখা পালো দেখিছা তেতিয়া আমাৰ সোডিয়াম জিংকেট গঠন হৈছিল আৰু লগতে কি গেছ নিৰ্গত হৈছিল হাইড্ৰজেন গেছ আমি হাইড্ৰজেন গেছৰ উপস্থিতি কেনেদৰে প্ৰমাণ কৰিছিলো আমি এই নিৰ্গম নলী কি কৰিছিলো এটা সাবুনৰ পানী থকা পাত্ৰত নিৰ্গম নলীডাল ভৰাই দিছিলো তেতিয়া সাবুনৰ পানী যিটো পাত্ৰ তাতে কি সৃষ্টি হৈছিল এয়াৰ বাবল বুদবুদৰ সৃষ্টি হৈছিল আকৌ আমি সেই সাবুনৰ পানীৰ ওচৰত এডাল কি ধৰিছিলো আমি এডাল জ্বলি থকা মমবাতি ধৰিছিলো তেতিয়া জ্বলি থকা মমবাতিডালৰ পৰা কি হৈছিল জানানে ফট কৰি কিছুমান শব্দৰ সৃষ্টি হৈছিল আৰু আমি ইয়াৰ পৰাই গম পাইছিলো যে হেয়া কি গেছৰ বিকাশ হৈছিল হাইড্ৰজেন গেছ কি গেছৰ বিকাশ হৈছিল হাইড্ৰজেন গেছ
গতিকে ক্ষাৰকে ধাতুৰ লগত বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰিছিলে লৱণ আৰু হাইড্ৰজেন গেছ লৱণ আৰু হাইড্ৰজেন গেছৰ সৃষ্টি হয় সোৱা পৰ্যবেক্ষণসমূহ সোডিয়াম হাইড্ৰক্সাইড জিংক সোডিয়াম জিংকেট Na2ZnO2 Na2ZnO2 আৰু লগত কি সৃষ্টি হৈছে হাইড্ৰজেন গেছৰ সৃষ্টি হৈছে পৰ্যবেক্ষণ হৈছে সোডিয়াম জিংকেট লৱণৰ গঠন লগত হাইড্ৰজেনৰ গঠন এইখিনিতে এটা ইম্পৰ্টেন্ট পইণ্ট আছে সকলো ধাতুৰে এনে বিক্ৰিয়া সম্ভৱ নহয় তাৰ মানে সকলো ধাতুৱে যেনেকে জিংকে দেখুৱাইছে এই বিক্ৰিয়া সোডিয়াম জিংকেট গঠন হৈছে কিন্তু সকলো ধাতুৱে এনে ধৰণৰ বিক্ৰিয়া নেদেখুৱায় মই কি কৈছো সকলো ধাতুৱে এনে ধৰণৰ বিক্ৰিয়া নেদেখুৱায় এনে ধৰণৰ বিক্ৰিয়া মানে কোনটো বিক্ৰিয়া এইটো বিক্ৰিয়া এনে ধৰণৰ বিক্ৰিয়া সকলো ধাতুৱে প্ৰদৰ্শন নকৰে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা উপসংহাৰ ধাতুৰ সৈতে বিক্ৰিয়া কৰি ক্ষাৰকে লৱণ আৰু হাইড্ৰজেন গেছৰ সৃষ্টি কৰে ধাতু প্লাস ক্ষাৰক লৱণ প্লাস হাইড্ৰজেন গেছ ধাতু প্লাস ক্ষাৰক লৱণ প্লাস হাইড্ৰজেন গেছ আকৌ আহা এবাৰ অধাতৱীয় অক্সাইডৰ ক্ষাৰকৰ সৈতে বিক্ৰিয়া আমি যেতিয়া ক্যালসিয়াম হাইড্ৰক্সাইডৰ সৈতে আমি কি কৰিছিলো অধাতুৰ অক্সাইড কাৰ্বন ডাই অক্সাইডৰ বিক্ৰিয়া ঘটাইছিলো তেতিয়া আমি কি পৰ্যবেক্ষণ পাইছিলো ক্যালসিয়াম কাৰ্বনেট আৰু পানী কি পাইছিলো ক্যালসিয়াম কাৰ্বনেটৰ বগা অধক্ষেপ আমি পাইছিলো ক্যালসিয়াম কাৰ্বনেটৰ বগা অধক্ষেপ পাইছিলো সোৱা একে ধৰণৰ পৰীক্ষা পৰা আমি কি পাইছিলো ক্যালসিয়াম হাইড্ৰক্সাইডৰ বগা অধক্ষেপ সৃষ্টি হৈছিলে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল যেতিয়া ক্যালসিয়াম হাইড্ৰক্সাইডক আমি কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰাও তেতিয়া কি প্ৰস্তুত হয় আমাৰ ক্যালসিয়াম কাৰ্বনেটৰ বগা অধক্ষেপ ক্যালসিয়াম কাৰ্বনেটৰ বগা অধক্ষেপ কাঁচৰ নলীৰ তলত গেদ হিচাপে জমা হৈ পৰে আৰু আমি জানো অধক্ষেপ মানে কি গোটা পদাৰ্থ অধক্ষেপ মানে কি গোটা পদাৰ্থ সোৱা ক্যালসিয়াম হাইড্ৰক্সাইড আৰু কাৰ্বন ডাই অক্সাইডৰ বিক্ৰিয়াৰ ফলত লৱণ ক্যালসিয়াম কাৰ্বনেট আৰু পানীৰ গঠন হয় এতিয়া উপসংহাৰ অধাতুৰ অক্সাইডবোৰ আম্লিক প্ৰকৃতিৰ এইটো বহুত ইম্পৰ্টেন্ট কথা আমি কি শিকিছিলো ধাতুৰ অক্সাইডবোৰ কেনেকুৱা প্ৰকৃতিৰ আছিল জানানে ক্ষাৰকীয় প্ৰকৃতিৰ এতিয়া আজি আমি গম পালো অধাতুৰ অক্সাইডবোৰ কেনেকুৱা অধাতুৰ অক্সাইডবোৰ আম্লিক প্ৰকৃতিৰ অধাতুৰ অক্সাইডবোৰ কেনেকুৱা আম্লিক প্ৰকৃতিৰ যেহেতু ক্ষাৰকেও এচিডৰ নিচিনা ধৰ্ম প্ৰদৰ্শন কৰে এচিডৰ দৰে ধৰ্ম প্ৰদৰ্শন কৰে গতিকে অধাতুৰ অক্সাইড কি প্ৰকৃতিৰ আম্লিক প্ৰকৃতিৰ আৰু ধাতুৰ অক্সাইড কি প্ৰকৃতিৰ ক্ষাৰকীয় প্ৰকৃতিৰ সোৱা এচিডৰ সৈতে ক্ষাৰকৰ বিক্ৰিয়াক আমি কি বুলি কওঁ প্ৰশমন বিক্ৰিয়া যি বিক্ৰিয়াত এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানীৰ সৃষ্টি হয় তেনেবোৰ বিক্ৰিয়াকে কি বিক্ৰিয়া বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া এচিড যোগ ক্ষাৰক কি সৃষ্টি হ'ব লৱণ আৰু পানী ক্ষাৰক যোগ এচিড কি সৃষ্টি হ'ব লৱণ যোগ পানী সোৱা এবাৰ জলীয় দ্ৰৱত ক্ষাৰক পানীৰ লগত ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত আমি কি পৰ্যবেক্ষণ পাম সোৱা আমি পানীত যেতিয়া লঘু সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ মিহলাও তেতিয়া কি হয় জানানে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ ইয়াৰ ধনাত্মক আয়ন মানে Na+ আয়ন আৰু ইয়াৰ ঋণাত্মক আয়ন OH নিগেটিভ আয়নলৈ পৰিৱৰ্তন হয় বা আয়নলৈ বিভাজিত হয় সোডিয়াম হাইড্ৰক্সাইড ইয়াৰ ধনাত্মক আয়ন মানে কেটায়ন
আৰু ঋণাত্মক আয়ন মানে OH মাইনাছ হাইড্ৰক্সাইড আয়নলৈ ই বিভাজিত হয় এতিয়া চোৱা এই পৰ্যবেক্ষণত কি হয় জানানে আমাৰ বাল্বটো জ্বলি উঠে আৰু ই কি কৰে বিদ্যুৎ পৰিবহন কৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে আৰু ক্ষাৰকত ঋণাত্মক আয়ন OH মাইনাছ আৰু ধনাত্মক আয়ন থাকে চোৱা উদাহৰণ দিয়া আছে সোডিয়াম হাইড্ৰক্সাইডৰ পৰা Na+ আৰু OH মাইনাছ পটাছিয়াম হাইড্ৰক্সাইডৰ পৰা K+ আৰু OH মাইনাছ Na+ কেটায়ন OH মাইনাছ এনায়ন পটাছিয়াম প্লাছ কেটায়ন আৰু OH মাইনাছ এনায়ন চোৱা বিক্ৰিয়া আমাৰ তোমালোকক দেখুৱা হৈছে মেগনেছিয়াম হাইড্ৰক্সাইডৰ পৰা Mg2 পজিটিভ আৰু 2OH মাইনাছ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল গতিকে এটা ক্ষাৰকে পানীৰ লগত বিক্ৰিয়া কৰিলে কি কিহলৈ বিভক্ত হয় ই ইয়াৰ ধনাত্মক আয়ন আৰু ঋণাত্মক আয়নলৈ বিভক্ত হয় চোৱা উপসংহাৰ পানীত ক্ষাৰক দ্ৰৱণে বিদ্যুৎ পৰিবাহী কৰে পানীত ক্ষাৰকীয় দ্ৰৱণে কি কৰে বিদ্যুৎ পৰিবহন কৰে আৰু ক্ষাৰকে দ্ৰৱত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে এতিয়া চোৱা পানীত দ্ৰৱীভূত ক্ষাৰকক ক্ষাৰ বা এলকালি বোলে যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় যিবোৰ ক্ষাৰক পানীত দ্ৰৱণীয় যিবোৰ ক্ষাৰক পানীত দ্ৰৱণীয় ক্ষাৰকক আমি কি বুলি কওঁ ক্ষাৰ বা এলকালি বুলি কওঁ ক্ষাৰ বা এলকালি বুলি কওঁ পানীত দ্ৰৱণীয় ক্ষাৰকক আমি কি বুলি কওঁ ক্ষাৰ বা এলকালি পানীত দ্ৰৱণীয় ক্ষাৰকক আমি ক্ষাৰ বা এলকালি বুলি কওঁ চোৱা ক্ষাৰকত পানী যোগ কৰিলে কি হয় হাইড্ৰক্সাইড আয়নৰ ঘনত্ব হ্ৰাস পায় আৰু এই প্ৰক্ৰিয়াটো কি বুলি কয় জানানে পাতল কৰা বা লঘু বুলি কোৱা হয় আমি যদি পানী লৈছো তাতে যদি আমি লাহে লাহে কি মিহলি কৰো ক্ষাৰক মিহলি কৰো ধৰা এটা গাঢ় বেছ যদি আমি পানীত লাহে লাহে মিহলি কৰি থাকো আৰু এই পৰ্যায়ত আমি কি কৰিব লাগিব কনষ্টেন্ট শেকিং মানে আমি ৰৈ নোযোৱাকে লৰাই থাকিব লাগিব আৰু এই যে আমি পানীৰ লগত মিহলি কৰিছো এই প্ৰক্ৰিয়াটো কি বুলি কয় জানানে পাতল কৰা বুলি কোৱা হয় মানে লঘু ডাইলুট কৰা বুলি কোৱা হয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল পাতল কৰা বা লঘু বুলি কাক কোৱা হয় ক্ষাৰকত পানী যোগ কৰিলে হাইড্ৰক্সাইড আয়নৰ যিটো গাঢ়তা যিটো ঘনত্ব হি কি হৈ যায় কমিবলৈ ধৰে ডিক্ৰিজ হ'বলৈ ধৰে তেতিয়া সেই দ্ৰৱণটোক আমি কি বুলি কম পাতল দ্ৰৱণ মানে ধৰি লৈছো আমি সোডিয়াম হাইড্ৰক্সাইডৰ গাঢ় দ্ৰৱ আমি কি কৰিব ওলাইছো পাতল কৰিব ওলাইছো গতিকে এই প্ৰক্ৰিয়াটোক পাতল কৰা বা লঘুকৰণ বুলি কোৱা হয় বা ডাইলুট কৰা বুলি কোৱা হয় চোৱা এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ মানে কি ইয়াৰ ইউনিভাৰ্সেল ক্যাৰেক্টাৰ বিলাক কি চোৱা এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে লৱণ আৰু হাইড্ৰজেন এখিনিতে আমি লগতে বিক্ৰিয়াটো মনত পেলাও কি বিক্ৰিয়া হ'ব পাৰে এচিড ধৰা সালফিউৰিক এচিড হয় নে নহয় পাতল সালফিউৰিক এচিডৰ লগত জিংকৰ গুৰি আমি দানাদাৰ জিংক যদি মিহলাও তেতিয়া কি প্ৰস্তুত হয় জিংক সালফেট কি প্ৰস্তুত হয় জিংক সালফেটৰ লগত কি গেছৰ বিকাশ হৈছিলে হাইড্ৰজেন গেছৰ বিকাশ হৈছিলে গতিকে এচিড আৰু ধাতুৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু হাইড্ৰজেন গেছৰ সৃষ্টি হয় এতিয়া চোৱা ক্ষাৰকেও একে ধৰ্ম প্ৰদৰ্শন কৰিছে ক্ষাৰকে ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছৰ সৃষ্টি কৰিছে ক্ষাৰক আমি কি লৈছো ধৰা সোডিয়াম হাইড্ৰক্সাইড লগত আমি ধাতু কি লৈছো ধৰা জিংক
জিংক আৰু সোডিয়াম হাইড্ৰক্সাইডৰ মাজত বিক্ৰিয়া ঘটি কি সৃষ্টি হৈছে সোডিয়াম জিংকেট লগত কি সৃষ্টি হৈছে হাইড্ৰজেন গেছ কিন্তু এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা আছে কি সকলো ধাতুৰ ক্ষেত্ৰতে এনে ধৰণৰ বিক্ৰিয়া সম্ভৱ নহয় মোৰ লগত আকৌ কৈ যোৱা সকলো ধাতুৰ ক্ষেত্ৰতে এনে ধৰণৰ বিক্ৰিয়া সম্ভৱ নহয় এতিয়া আমি চাও এসিড যোগ ক্ষাৰক লৱণ যোগ পানী ক্ষাৰক যোগ এসিড লৱণ যোগ পানী এসিড ক্ষাৰক লৱণ পানী ক্ষাৰকেও এসিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানীৰ সৃষ্টি কৰে আৰু এই বিক্ৰিয়াক কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া এই বিক্ৰিয়াক কি বুলি কৈছিলো আমি প্ৰশমন বিক্ৰিয়া গতিকে এইটো প্ৰশমন বিক্ৰিয়াও কি হয় এসিড আৰু ক্ষাৰকৰ হয়নে কি হয় সাৰ্বজনীন গুণ এতিয়া চোৱা এসিডত থকা পানী বহিঃতাপীয় আকৌ ক্ষাৰকত থকা পানী বহিঃতাপীয় ইয়াৰ অৰ্থ কি জানানে আমি যেতিয়া পানীত লাহে লাহে এসিড বা ক্ষাৰ মিহলি কৰো আমি পানীত যেতিয়া আমি পাতল কৰো লঘু কৰো লাহে এসিড বা ক্ষাৰ মিহলি কৰো তেতিয়া কি হয় জানানে লাহে লাহে পাত্ৰটো গৰম হবলৈ ধৰে কি হবলৈ ধৰে গৰম হবলৈ ধৰে সেই কাৰণে যে মই কৈছো তোমালোকক আমি কনস্ট্যান্ট শেকিং আমি অনবৰতে পাত্ৰটো লৰাই থাকিব লাগে কাৰণ এই ক্ষেত্ৰত কিহৰ উদ্ভৱ হয় তাপৰ উদ্ভৱ হয় গতিকে এসিডত আৰু পানীৰ মাজত যদি বিক্ৰিয়া হয় তেতিয়া কিহৰ প্ৰস্তুত হয় তাপৰ প্ৰস্তুত হয় গতিকে তাপ উদ্ভৱ হয় ই এটা কি বিক্ৰিয়া হ'ব তাপবৰ্জী বিক্ৰিয়া ই কি বিক্ৰিয়া হ'ব তাপবৰ্জী বিক্ৰিয়া একেদৰে ক্ষাৰকত থকা পানীৰ ফলতো কিহৰ উৎপন্ন হয় তাপৰ উদ্ভৱ হয় গতিকে ক্ষাৰক আৰু পানীৰ মাজৰ বিক্ৰিয়াটো যেহেতু তাপ উদ্ভৱ হয় গতিকে ই এটা কি বিক্ৰিয়া হ'ব তাপবৰ্জী বিক্ৰিয়া কি বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছৰ সৃষ্টি কৰে ঠিক একেদৰে ক্ষাৰকেও ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছৰ সৃষ্টি কৰে কিন্তু সকলো ধাতুৰ ক্ষেত্ৰতে এই বিক্ৰিয়া সম্ভৱ নহয় আকৌ এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানীৰ সৃষ্টি হয় একেদৰে ক্ষাৰক আৰু এসিডৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানীৰ সৃষ্টি হয় আৰু এসিডত থকা পানী আমি পানীত যদি লাহে এসিড মিহলি কৰো তেতিয়া কিহৰ উদ্ভৱ হয় তাপৰ উদ্ভৱ হয় গতিকে ই এটা কি বিক্ৰিয়া হ'ব তাপবৰ্জী বিক্ৰিয়া আৰু একেদৰে ক্ষাৰকত থকা পানী যোগ হলে কিহৰ উদ্ভৱ হয় তাপৰ উদ্ভৱ হয় ইও এটা কি বিক্ৰিয়া হ'ব তাপবৰ্জী বিক্ৰিয়া বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল চোৱা এতিয়া মোক এটা ফটাফট তোমালোকে পৰীক্ষা দি দিয়া হয় নে নহয় কিমান বুজিছা মই চাও চোৱা ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় ক্ষাৰকে ধাতুৰ মাজত বিক্ৰিয়া কৰিলে কি উৎপন্ন হ'ব লৱণ আৰু হাইড্ৰজেন কি উৎপন্ন হ'ব লৱণ আৰু হাইড্ৰজেন মোৰ দ্বিতীয় প্ৰশ্ন চোৱা দ্বিতীয় প্ৰশ্ন হৈছে তলত দিয়া বিক্ৰিয়াবোৰ সম্পূৰ্ণ কৰক চোৱা সোডিয়াম হাইড্ৰক্সাইডে জিংকৰ লগত বিক্ৰিয়া কৰিলে কি প্ৰস্তুত হ'ব সোডিয়াম জিংকেট লগত কি গেছৰ সৃষ্টি হ'ব হাইড্ৰজেন গেছৰ সৃষ্টি হ'ব চোৱা ক্যালসিয়াম হাইড্ৰক্সাইডে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে কি সৃষ্টি হ'ব ক্যালসিয়াম কাৰ্বনেট আৰু পানী ক্যালসিয়াম কাৰ্বনেট আৰু পানী তাৰ মানে এটা ক্ষাৰকে যেতিয়া অধাতুৰ অক্সাইডৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি সৃষ্টি হয় লৱণ আৰু পানী আৰু ক্যালসিয়াম কাৰ্বনেটৰ কি হয় বগা অধক্ষেপ সৃষ্টি হয় ক্যালসিয়াম কাৰ্বনেটৰ কি সৃষ্টি হয় বগা অধক্ষেপ সৃষ্টি হয় মোৰ তৃতীয় প্ৰশ্ন চোৱা ক্ষাৰকে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী দিয়ে ই শুদ্ধ নে অশুদ্ধ কোৱা ই শুদ্ধ নে অশুদ্ধ ই হৈছে শুদ্ধ ই হৈছে শুদ্ধ
ক্ষাৰকে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কি দিয়ে লৱণ আৰু পানী সৃষ্টি কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল বুজি পাইছা তোমালোকে আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা ক্ষাৰকৰ বিভিন্ন ৰাসায়নিক বিক্ৰিয়া ক্ষাৰকে কিহৰ লগত বিক্ৰিয়া কৰিব ধাতুৰ লগত বিক্ৰিয়া কৰিব ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰিব ক্ষাৰকে পানীৰ লগত বিক্ৰিয়া কৰিব আৰু ক্ষাৰকে অধাতুৰ অক্সাইডৰ লগত বিক্ৰিয়া কৰে হয়নে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই বিক্ৰিয়াসমূহ ঘৰত বহুত প্ৰেক্টিছ কৰিবা আৰু তেতিয়াহে তোমালোকৰ মনত ৰখিব আশা কৰো ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজি ক্লাছৰ পৰা বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ধন্যবাদ